আজি মই আপোনালোকক এই যেটো মৰিচা ডাঠা বুলি কওঁ যেটো এই ডাঠাৰ আজি এটা মই নতুন ৰেচিপি আপোনালোকক শিকাবলৈ লৈছো। এই ৰেচিপিত মই কেনেকৈ আৰম্ভ কৰিম আৰু কেনেকৈ শেষ কৰিম আপোনালোকক দেখাম। এই মৰিচা ডাঠাটো মই কাটিবলৈ আৰম্ভ কৰিছো। প্ৰথমতে মই ইয়াক এনেকৈ কাটি লম। আপোনালোকে চাই থাকক। ইয়াৰ বাকলিটো নেপেলালেও হ'ব। এনেকৈ সুন্দৰকৈ কাটি লম। এতিয়া মই ইয়াত এটি বা দুটি আলু দিম। এই আলু দুটিৰ বাকলি গুচাই লৈছো আৰু এই দুটা আলু মই ইয়াত একেলগে দি লম। আলুখিনি কাটি পিচ পিচ কৰি ডাঠাৰ লগত লগ কৰি ধুই সুন্দৰকৈ সাজু কৰিছো। এতিয়া মই সাজু কৰিছো বিলাহী আৰু পিয়াজ। এই বিলাহী আৰু পিয়াজটো মই একেলগে গ্ৰাইণ্ড কৰি পেলাই পেষ্ট বনাই লম। এই পেষ্টখিনি মই গ্ৰাইণ্ড কৰি লম। শুকান জলকীয়া, এয়া হ'ল তেজপাত, এয়া হ'ল বিলাহী আৰু পিয়াজৰ পেষ্ট, এইটো আদা নহৰুৰ পেষ্ট, এইখিনি দৈ গাখীৰ, এইখিনি আগতে কাটি লোৱা মৰিচা আৰু আলু, এয়া ফুৰণটো মই অকণমান গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈছোঁ। এয়া জিৰা গুড়ি, এয়া ৰঙা জলকীয়াৰ গুড়ি, এয়া হ'ল ধনিয়া গুড়ি, এইটো হ'ল হিং যিটো আমি ব্যৱহাৰ কৰোঁ, জেনেৰেলি ব্যৱহাৰ কৰা এইটো হিং, আৰু এইখিনি হ'ল খাহীৰ মাংসৰ তেল। এই খাহীৰ মাংসৰ তেলেৰে ডাঠা, আমি যিটো ঘৰুৱা ভাষাত ডাঠা বুলি কওঁ, এই ডাঠাটো কেনেকৈ বনোৱা হয় সেই বিষয়ে মই আজি আপোনালোকক ৰেচিপিটো শিকাম বুলি আৰম্ভ কৰিছোঁ। যি পৰিমাণৰ মিঠাতেল লাগে সেইখিনি মই দি লৈছোঁ। এয়া মই প্ৰথমতে যিমানখিনি পৰিমাণৰ হিং লাগে মই গৰম তেলত প্ৰথমতে হিং দি লৈছোঁ। হিংটো দিলে এটা খাদ্যৰ সুন্দৰ ফ্লেভাৰ এটা আহে। ৰঙা জলকীয়া মই 4টামান দিলোঁ। 4-5 খিলামান মই তেজপাত দিলোঁ। এইখিনি দিয়াৰ পিছত মই আদা নহৰুৰ লাহেকৈ মই এতিয়া পাঁচফোৰণ দিলোঁ। অকণমান মই ভাজি ল'লোঁ। ইয়াৰ পিছত মই এই যে মই কাটি লৈছিলোঁ ডাঠা আৰু আলু দি ল'লোঁ। এইখিনি এইকাৰণে দিছোঁ যাতে জ্বলি নাযায়। বেছিকৈ জ্বলি গ'লে মছলাখিনিৰ টেষ্টটো নোহোৱা হৈ যাব। এতিয়া মই ইয়াত বিলাহী আৰু পিঁয়াজৰ পেষ্টটো মই দি লৈছোঁ। দি ইয়াক মই মিলাই ল'ম। এতিয়া যিমানখিনি পৰিমাণৰ নিমখ লাগে মই সেই নিমখখিনি দি লৈছোঁ। ৰং গুড়ি যিমানখিনি লাগে মই সেই ৰং গুড়িখিনিও দি ল'লোঁ। ইয়াৰ পিছত মই দিছোঁ ধনিয়া গুড়ি এচামুচ, তাৰপিছত দিছোঁ মই জিৰা গুড়ি, তাৰপিছত মই দিছোঁ শুকান ৰঙা জলকীয়াৰ গুড়ি। এইখিনি দিয়াৰ পিছত মই সম্পূৰ্ণ মছলাখিনি ইয়াত মিলাই ল'ম।
অকণমান মিলাই লোৱাৰ পিছত মই ইয়াত যিখিনি খাহীৰ তেল আছিল সেই তেলখিনি মই ইয়াত দি লৈছোঁ। এই খাহীৰ তেলখিনি মই ইয়াত দিলোঁ। এতিয়া এইখিনি অকণমান ভাজিব লাগিব। এইখিনি ভালকৈ বইল হোৱাৰ কাৰণে, সিদ্ধ হোৱাৰ কাৰণে মই অলপ দৈ দি দিছোঁ, যাতে টেষ্টটো ভাল হয়, লগতে এইটো সিদ্ধ হোৱাত সুবিধা হয়। এতিয়া এইখিনি মোৰ ভজা হৈ গৈছে। এতিয়া ভজা যিহেতু হৈ গ'ল, এইখিনি ভালকৈ বইল হোৱাৰ কাৰণে, কোমল হোৱাৰ কাৰণে মই ইয়াত পানী দিম। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। এই পানীখিনি যেতিয়ালৈকে শেষ হৈ নাযায় তেতিয়ালৈকে অকণমান কম জুইত মই ঢাকনিখন দি পেলাই, এয়া ঢাকনিখন দিছোঁ, কম জুইত এইটো সুন্দৰকৈ সিজিবলৈ, বইল হ'বলৈ প্ৰায় 20-25 মিনিট সময় এইটো কম জুইত ৰন্ধাৰ পিছত এয়া মোৰ খাহীৰ তেলেৰে ডাঠাৰ চব্জিখন সাজু হৈ উঠিছে। এতিয়া আমি ইয়াক খাই কেনে লাগে আপোনালোকক জনাম। আপোনালোকে নিজেও বনাব আৰু নিজে বনাই এইখিনি খাই চাব এনেকৈ কেনেকুৱা হয়। এইটো হ'ল খাহীৰ তেলেৰে ডাঠা চব্জি সাজু হৈছে। দেখিবলৈ কেনেকুৱা হৈছে, খাবলৈ কেনেকুৱা হৈছে আপোনালোকে নিজে নিজে বনাব। মইতো ক'লে আপোনালোকে বুজি নাপাব, মইতো কমেই সোৱাদ হোৱা বুলি খাই পেলাই, কিন্তু আপোনালোকে নিজে এই চব্জিখন প্ৰস্তুত কৰি খাই চাব কেনেকুৱা লাগে জনাব।